নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ সমৰ্থ এডমিশ্যন পৰ্টেলত আপোনালোকে কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰগ্ৰেম সিলেক্ট কলেজ সিলেকশ্যন কিদৰে কৰিব অলৰেডি মই ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ আগত যিসকলে প্ৰগ্ৰেম সিলেকশ্যন কৰা নাই বা প্ৰগ্ৰেম সিলেকশ্যনত আপোনালোকে ফেকাল্টি কি ইউজ কৰিব এনইপি ষ্ট্ৰীম নে এনইপি ডিসিপ্লিন সিলেক্ট কৰিব সেইখিনিৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'কেইটা চাই লওক আজিৰ ভিডিঅ'ত আলোচনা কৰিম যদি আপোনালোকে এপ্লাই কৰাৰ সময়ত এলাৰ্ট পাইছে যদি আপোনালোকে কলেজখনৰ ফেকাল্টি সিলেক্ট কৰাৰ পাছত যদি আপোনালোকে মেজৰ মাইনৰটো সিলেক্ট কৰাৰ পাছত যদি নেক্সট হোৱা নাই বা আপোনালোকৰ যদি এপ্লাই কৰাৰ পাছত আপোনালোকে যদি ডিসকাৰ্ড অপচনটো ক্লিক কৰিছে তেতিয়া আপোনালোকে কি কৰিব বহুতে সুধি আছিল যে মই এপ্লাই কৰিছোঁ কিন্তু মোৰ এলাৰ্ট আহি আছে মই সাবজেক্টটো নেক্সট কৰিব পৰা নাই হেখন কলেজত মই এপ্লাই কৰিব পৰা নাই বা এপ্লাই মোৰ কমপ্লিট হৈ গ'ল কিন্তু মই ভুলতে ডিসকাৰ্ড অপচনটো সিলেক্ট কৰি দিলোঁ এতিয়া মোৰ ৰিজেক্ট হ'ব নেকি সকলো তথ্য আজি এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম 2 জুন হৈছে লাষ্ট ডেট এটো কথা মনত ৰাখক প্ৰগ্ৰাম সিলেকশ্যনৰ 2 জুন হৈছে লাষ্ট ডেট বৰ্তমানলৈকে ডেট এক্সটেন্ড কৰা কোনো ধৰণৰ নটিছ অহা নাই আৰু কাৰেকশ্যন হ'ব 3 আৰু 4 জুনত 3 আৰু 4 জুনত আপোনালোকৰ কাৰেকশ্যন হ'ব কিদৰে কৰিব পাৰিব মই ভিডিঅ' বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে লগালগ নটিফিকেশ্যনখিনি লাভ কৰে প্ৰথমতে লগইন কৰি লৈছো মই ৰেজিষ্টাৰ ইউজাৰ লগইন অপচনটোত গৈ মই ইমেইল আইডি পাছৱৰ্ড দি লগইন কৰি লৈছো যদি আপোনালোকৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পেলাই আপোনালোকে লগইন কৰি ল'ব পাৰে যিসকলৰ ডিসকাৰ্ড হৈছিলে বা আপোনালোকে এলাৰ্ট পাইছিলে সেইসকলৰ বাবেহে এই ভিডিঅ'টো আৰু যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেওঁলোকে চাই লওক কিদৰে প্ৰগ্ৰাম সিলেকশ্যন কৰিব গোটেইখিনি মই ডিটেইলছত বনাই দি ৰখা হৈছে তাৰপাছত গোটেইখিনি হৈ যোৱাৰ পাছত মই লগইন কৰিলোঁ লগইন কৰাৰ পাছত দেখিছে মোৰ প্ৰফাইলটো লগইন হৈছে ডেস্কবৰ্ডটো এড্ৰেছ শ্ব' কৰিব আপোনালোকৰ ইয়াত মই অলৰেডি মই দুখন কলেজ কৰি ৰাখিছোঁ প্ৰিফাৰেন্স কিদৰে সিলেক্ট কৰিব হেতু মই কৈ দিম আৰু মেক্সিমাম আপোনালোকে 6খন কলেজত আবেদন কৰিব পাৰিব হেতু কথা মনত ৰাখক আপোনালোকে কেৱল এখনতে কৰি থৈ নিদিব আপোনালোকে 2-3 খনত আপোনালোকে কৰি থৈ দিব পাৰে আপোনালোকে মেক্সিমাম 6খনত কৰিব পাৰিব এটা মই এড কলেজ কৰিছোঁ সাৰ্ভাৰটো অলপ প্ৰবলেম দিছে যেহেতু কাইলৈ লাষ্ট ডেট দিয়া হৈছে প্ৰগ্ৰাম সিলেকশ্যনৰ পুনৰ মই ৰিফ্ৰেছ কৰিম এতিয়া দেখিছে মোৰ প্ৰগ্ৰাম সিলেকশ্যনৰ পেজটো মোৰ খোল খাই গৈছে এতিয়া প্ৰথমতে মই ইউনিভাৰ্সিটিটো সিলেক্ট কৰিব লাগিব কোন ইউনিভাৰ্সিটি বা কোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰ কোনখন কলেজত মই এপ্লাই কৰিম হেতু মই প্ৰথম সিলেক্ট কৰিব লাগিব সিলেক্ট দা প্ৰগ্ৰাম ইউ ৱান্ট টু এপ্লাই দেখিছে মই প্ৰথমতে ইউনিভাৰ্সিটি নেমটো সিলেক্ট কৰি লৈছো ডিব্ৰুগড় ইউনিভাৰ্সিটিটো মই সিলেক্ট কৰিছো তাৰ পাছত মই সিলেক্ট কৰিম কলেজ কোনখন কলেজত মই আবেদন কৰিম হেতু মই সিলেক্ট কৰিম মই কেন্দ্ৰীয় মহাবিদ্যালয়টো দি লৈছো যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় হেতু মই সিলেক্ট কৰি লৈছো তাৰ পাছত প্ৰগ্ৰাম লেভেলটো আপোনালোকৰ বেচেলৰ থাকিব আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম তাৰ পাছত স্ট্ৰীম টাইপ এনইপি স্ট্ৰীম এনইপি ডিসিপ্লিন দুটা দিয়া হৈছে এই দুটা কি হয় আগত ভিডিঅটো আপোনালোকে চাই লওক ডেসক্ৰিপচনৰ লিংক দিয়া হৈছে ডিটেইলছত কৈ থোৱা হৈছে তাৰ পাছত প্ৰগ্ৰাম এতিয়া প্ৰগ্ৰামটো দিয়া হৈছে দিছে বেচেলৰ অফ আৰ্টছ ফেকাল্টি অফ এডুকেশ্যন ফেকাল্টি অফ সোশ্যাল সায়েন্স ফেকাল্টি অফ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এইসমূহ কি হয় এইসমূহৰ ওপৰত মই আগৰ ভিডিঅ'টোত কৈছোঁ কিন্তু এতিয়াও মই কৈ দিম বাৰু আপোনালোকক ডিটেইলছত যদি ডিটেইলছত চাব বিচাৰে তেনেহ'লে আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে এতিয়া কি কৰিব বহুতে কি কৰে যিকোনো এটা ফেকাল্টি সিলেক্ট কৰি নেক্সট কৰি দিয়ে তাৰপাছত দেখেকে মই মেজৰ সাবজেক্ট যেটো ল'ম বুলি ভাবিছোঁ হেতু লিষ্টত অহাই নাই তেনেকুৱা বহুতৰ প্ৰবলেম হৈছে তাৰপাছত আপোনালোকে পুনৰ ৰিএপ্লাই কৰিবলৈ চাই কিন্তু আপোনালোকৰ এলাৰ্ট আহি থাকে সেই প্ৰবলেমটো বহুতে পাইছে এটা কি কৰিব প্ৰথমতে আপোনালোকে যদি নাজানে ফেকাল্টি এডুকেশ্যনত কি সাবজেক্ট আহিব তেতিয়া প্ৰথমতে ফেকাল্টি অফ এডুকেশ্যনটো সিলেক্ট কৰাৰ পাছতে তলত এটা লিংক জেনেৰেট হ'ব সেই লিংকটোত ক্লিক কৰিলে এটা পিডিএফ আপোনালোকৰ এইদৰে ডাউনলোড হৈ যাব সেই পিডিএফটো আপোনালোকে চাই ল'ব পিডিএফটো তললৈ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰি গৈ থাকিব আপোনালোকে 3-4 নম্বৰ মান পেজত আপোনালোকৰ এটা ডায়াগ্ৰাম বনাই থোৱা আছে এই ডায়াগ্ৰামটো দেখিছে আপোনালোকে ইয়াতে গোটেইখিনি ফেকাল্টিৰ ডিটেইলছ দিয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্সিটি একাডেমিক ষ্ট্ৰাকচাৰটো আপোনালোকে দেখিছে লিখা আছে ডিব্ৰুগড় ইউনিভাৰ্সিটি একাডেমিক ষ্ট্ৰাকচাৰ ইয়াত আপোনালোকৰ ফেকাল্টিখনি কথা কোৱা হৈছে আগৰ ভিডিঅ'টো মই কৈ দিছিলোঁ এইটোটো মই কৈ দিছোঁ প্ৰথমতে আপোনালোকে এই পিডিএফটো চাই লওক ডেসক্ৰিপচনতো লিংক আছে ডাইৰেক্ট আপুনি তাৰ পৰা গৈ পেলাই আপোনালোকে পিডিএফটো এবাৰ ডাউনলোড কৰি চাব পাৰে সকলো তথ্য এই পিডিএফটোত পাই যাব ইয়াত দিছে ফেকাল্টি অফ এডুকেশ্যন ফেকাল্টি অফ কমাৰ্চ মেনেজমেণ্ট সায়েন্স গোটেইখিনি দিয়া হৈছে ফেকাল্টি অফ সোশ্যাল সায়েন্স এটা কি কৰে কিছুমানে ফেকাল্টি অফ সোশ্যাল সায়েন্সটো সিলেক্ট কৰি দিলে তাৰ পাছত নেক্সট কৰিছে তাত দেখিছে আসামিজত মেজৰ সাবজেক্ট সিলেক্ট কৰিম কিন্তু আসামিজটো তাত নাহে এটা তেনেকুৱা বহুতৰ প্ৰবলেম হৈছে কিয় হৈছে এটো সব ফেকাল্টি অফ সোশ্যাল সায়েন্সত আপোনালোকে দেখিবলৈ পাইছে হিষ্ট্ৰি পলিটিকেল সায়েন্স সোশিয়োলজি ইকোনমিক্স সোশ্যাল ওয়ার্ক এইখিনি সাবজেক্টে দিয়া হৈছে তাত আসামিজ সাবজেক্টটো নাই সেইভাবে আপোনালোকে যদি হেতু সিলেক্ট কৰে সোশ্যাল সায়েন্সটো সিলেক্ট কৰি যদি আপুনি আসামিজত মেজৰ ল'ম বুলি ভাবে তেনেহলে আপোনালোকৰ তাত শো নকৰিব বহুতে এইটো কথা গম পোৱা নাই এতিয়ালৈকে তাৰপিছত ফেকাল্টি অফ এডুকেশ্যনত আপোনালোকে দেখিবলৈ পাইছে এডুকেশ্যন কি দিয়া হৈছে কিনি চাই ল'ব সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কি সাবজেক্ট আছে সেইখিনি আপোনালোকে চাই ল'ব আপোনালোকে যি সাবজেক্ট ল'ব সেই কোনটো ফেকাল্টিত আছে আপোনালোকে পোনপ্ৰথমতে এইটো চেক কৰি লওক তাৰ পাছতে ফেকাল্টিটো সিলেক্ট কৰিব এতিয়া মই দেখুৱাই দিছোঁ তাৰ পাছত আপোনালোকে কি কৰিব চাওক এতিয়া মই ফেকাল্টিটো সিলেক্ট কৰি ল'ম ফেকাল্টিটো মই সোশ্যাল সায়েন্সটোৱে সিলেক্ট কৰি ৰাখিছোঁ যেহেতু মই পলিটিকেলত মেজৰ ল'ম বা মাইনৰটো মই সোশ্যালজি সিলেক্ট কৰিম সেইভাবে তাৰপাছত প্ৰসিড অপচনটো ক্লিক কৰিব অলপ সময় ওয়েট কৰি দিব সাৰ্ভাৰটো অলপ ডাউন চলি আছে যেহেতু কাইলৈ প্ৰগ্ৰাম সিলেকশ্যনৰ লাষ্ট ডেট দিয়া হৈছে
তাৰপিছত আপোনালোকৰ মেজৰ এণ্ড মাইনৰ ছাবজেক্টটো চিলেক্ট কৰিবলৈ আহি যাব দেখিছে আপোনালোকে এতিয়া মোৰ নেক্সট হৈ গৈছে এতিয়া মোৰ মেজৰ এণ্ড মাইনৰ ছাবজেক্টটো চিলেক্ট কৰিবলৈ আহিছে 1 মেজৰ 1 মাইনৰ অপশ্যনটো টিক মাৰ্ক দিব তাৰপিছত চিলেক্ট গ্ৰুপ 1ত ডিচিপ্লিন গ্ৰুপ চিলেক্ট কৰিব তাৰপিছত আপোনালোকে কোনটো ছাবজেক্ট ল'ব সেইটো চিলেক্ট কৰি ল'ব বহুতে এইখিনিতে আপোনালোকৰ ছাবজেক্টটো বিচাৰি নাপাই পেলাই হোম পেজ কৰি দিয়ে বা পেজটো কাটি পেলাই প্ৰথমবাৰ কৰিবলৈ চাই প্ৰব্লেমটো আপোনালোকে এইখিনিতে পায় এইটো চাব মই ছ'চিয়েল চায়েন্সটোৱে চিলেক্ট কৰি লৈছোঁ তাৰপিছত মই এইফালে মাইনৰটো চিলেক্ট কৰি ল'ম কিন্তু কি হয় বহুতে ইয়াত ছাবজেক্টটো বিচাৰি নাপায় বা কৰোঁতে অলপ খেলিমেলি পায় তাৰপিছত পেজটো কাটি দিয়ে পুনৰ আৰম্ভণিৰ পৰা কৰিবলৈ চাই একেখন কলেজতে কিন্তু তেতিয়াই আপোনালোকৰ এলাৰ্টটো আহি যায় মই দেখুৱাই দিছোঁ মই পেজটো কাটি পেলাই পুনৰ বা হোম পেজ টিপি পেলাই মই আকৌ আৰম্ভণিৰ পৰা মই আপোনালোকক কৰি দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰব্লেমটো কি আহিছে বহুতৰ পেজটো হোম কৰি পেলাই পুনৰ মই কলেজ এপ্লাই ইন কলেজ অপশ্যনটো ক্লিক কৰিছোঁ পুনৰ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেক্ট কৰিম কেন্দ্ৰীয় মহাবিদ্যালয় পুনৰ মই আগৰ দৰেই মই গোটেইখিনি চিলেক্ট কৰি লৈছোঁ তাৰপিছত মই প্ৰচিড কৰি দিম প্ৰচিড কৰি দিয়াৰ লগে লগে আপোনালোকে এলাৰ্টটো দেখিবলৈ পায় দেখিছে এলাৰ্ট দেখিছে আপোনালোকে ফিক্স দ্য তাৰপিছত দিয়া আছে প্লিজ ফিক্স দ্য ফলোয়িং এৰৰ্ছ আপোনালোকৰ ইউ হেভ অলৰেডি এপ্লাইড ফৰ দ্য চিলেক্টেড প্ৰগ্ৰেম উইথ দ্য ছেম ছাবজেক্ট এই প্ৰব্লেমটো বহুতে দেখিবলৈ পাইছে কি হ'ল এতিয়া আপোনালোকে এবাৰ যিহেতু আপোনালোকে চিলেক্ট কৰি নেক্সট কৰিলে নেক্সট কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনখন প্ৰচেছ হৈয়ে যায় অলৰেডি সেইবাবে আপোনালোকৰ তেনেকৈ প্ৰব্লেমটো আহে তেতিয়া আপোনালোকে কি কৰিব হোম পেজটোত আহিব আপোনালোকে কি কৰিব চাওক সাবমিটেড 2 লিখা আছে দেখিছে মই যেহেতু মই দুখন কলেজত সাবমিট কৰিছোঁ ফৰ্ম সেইবাবে সাবমিটেড 2 দেখুৱাইছে অলট মোৰ 3 দেখুৱাইছে অৰ্থাৎ মই দুখনত কৰিছোঁ কিন্তু মোৰ এখন পেন্ডিঙত আছে এটা ইন প্ৰসেছ অপশ্যনটোত আপোনালোকে এখন পেন্ডিঙত দেখিব যদি আপোনালোকে ডিসকাৰ্ড অপশ্যনটো ক্লিক কৰে তেতিয়া আপোনালোকে ইন প্ৰসেছ অপশ্যনটোত গৈ কন্টিনিউ কৰিবগে পাৰিব হেতু মই লাষ্টত দেখুৱাই দিম বাৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ এলাৰ্ট পালে কি হ'ব আপোনালোকে ইন প্ৰসেছ অপশ্যনটোত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যনখন পুনৰ কন্টিনিউ কৰিব দেইছে ইন প্ৰসেছ অপশ্যনটোত গৈ পেলাই মই ফাইনেল সাবমিট এপ্লিকেশ্যন কৰিলোঁ তাৰপিছত মোৰ পুনৰ এই একেখন এপ্লিকেশ্যনকে ইয়াত মোৰ খোল খাই গৈছে এতিয়া মই কি কৰিম মেজৰটো সিলেক্ট কৰিম মাইনৰটো সিলেক্ট কৰিম তাৰপিছত মই এতিয়া মই নেক্সট কৰিব পাৰিম দেখিছে মেজৰ মাইনৰ মই এনেকৈ সিলেক্ট কৰিলোঁ তাৰপিছত মই এতিয়া নেক্সট কৰিম কোনো ধৰণৰ এলাৰ্ট নাহিলে মোৰ সেইটোৱে কৈছোঁ মই আপোনালোকক যদি আপোনালোকে এলাৰ্ট আহে তেতিয়া আপোনালোকে ইন প্ৰসেছ এপ্লিকেশ্যনটোত গৈ পেলাই আপোনাৰ যিখন পেণ্ডিং হৈ আছে এপ্লিকেশ্যন সেই পেণ্ডিং হৈ থকা এপ্লিকেশ্যনখন সাবমিট এপ্লিকেশ্যন কৰি আপোনালোকে সেই এপ্লিকেশ্যনখন কণ্টিনিউ কৰিব সেইটোৱে সিমানে আছিল বহুতে এইখিনিতে অলপ অসুবিধা পাইছে পুনৰ এইখিনি সেভ নেক্সট কৰি পেলাই আপোনালোকে কিদৰে কৰিব অলৰেডি মই ভিডিঅ' বনাই দি ৰাখিছোঁ এইখিনি মই ইমান দেখুৱাই নাথাকোঁ যদি আপোনালোকে আৰম্ভণিৰ পৰা চাব বিচাৰে তেনেহ'লে আগৰ ভিডিঅ'কেইটা আপোনালোকে চাই ল'ব পাৰে দেখিছে মই সেইখন ফাইনেল মই এপ্লাইড কৰি দিলোঁ দেখিছে মই এতিয়া এপ্লিকেশ্যন ফৰ্ম 3খন আহি গৈছে ইন প্ৰচেছত এখনো এপ্লিকেশ্যন নাই দেখিছে মই এতিয়া সেইখন যিখন ইন প্ৰচেছত আছিলে সেইখন মই ফাইনেল সাবমিট কৰি পেলাই কৰি দিছোঁ এতিয়া মোৰ 3খন হৈ গৈছে তাৰপিছত এতিয়া চাওক প্ৰিফাৰেন্স আপোনালোকে প্ৰিফাৰেন্সটো সিলেক্ট কৰিবলৈ নাপাহৰিব আপোনালোকে যদি 2 বা 3খন ম্যাক্সিমাম আপোনালোকে 6খনত পাৰিব 6খনত যদি কৰিব বিচাৰে 6খনটো কৰিব পাৰে কিন্তু আপোনালোকে প্ৰিফাৰেন্সটো সিলেক্ট কৰিবলৈ নাপাহৰিব যিখনত আপোনাৰ ল'বলৈ ইচ্ছা আছে যিখনত এডমিশ্যন ল'বলৈ ইচ্ছা আছে আপোনালোকৰ বেছি সেইখন কলেজ আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্সত দিব যদি আপোনালোকে সেকেন্ডত দিয়ে কিন্তু আপোনালোকে কম পাৰ্সেন্টেজ পোৱা এজনো সেইখনত আপুনি যিখনত ল'ম বুলি ভাবিছে সেইখনত পাই যাব পাৰে কিন্তু আপুনি নাপাব পাৰে কাৰণ আপুনি সেইখন সেকেন্ড অপশ্যনত ৰাখিছিলে কথাটো তেনেকুৱা ধৰণে আপোনালোকে সেইভাবে যোনখন ল'বলৈ ইচ্ছা আছে সেইখন আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব তাৰপিছত আপোনালোকে এইদৰে প্ৰিফাৰেন্সটো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব দেখিছে মই অলৰেডি দেখুৱাই দিছোঁ এইখিনি তাৰপিছত আকৌ কি হৈছে বহুতে ডিসকাৰ্ড অপশ্যনটোত ক্লিক কৰি দিছে ডিসকাৰ্ড অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত ডিসকাৰ্ড এপ্লিকেশ্যন কৰি দিছে এটা বহুতে ভাবিছে ডিসকাৰ্ড কৰি দিলোঁ মই এটা কন্টিনিউ কেনে কৰিম মোৰ এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যাব নেকি বা মোৰ এপ্লিকেশ্যনখন ডিলিট হৈ গ'ল নেকি কিন্তু ডিসকাৰ্ড কৰিলেও আপোনাৰ এপ্লিকেশ্যনখন ইন প্ৰচেছত গুচি যায় দিছে মোৰ টোটাল এপ্লিকেশ্যন অলট মোৰ 3 দেখুৱাইছে কিন্তু ইন প্ৰচেছত মোৰ 0 দেখুৱাই আছে কেতিয়াবা আপোনালোকৰ 0 দেখুৱাব পাৰে তেতিয়াও আপোনালোকে কি কৰিব ইন প্ৰচেছ অপশ্যনটোতে ক্লিক কৰিব যদি ডিসকাৰ্ড অপশ্যনটোত ক্লিক কৰিছে তেতিয়াও আপোনালোকৰ এপ্লিকেশ্যনখন ইন প্ৰচেছ অপশ্যনটোতে থাকিব তেতিয়া আপোনালোকে সিম্পলি কি কৰিব পুনৰ সেম প্ৰচেছ আপোনালোকৰ সাবমিট এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিব ইন প্ৰচেছত যাব সাবমিট এপ্লিকেশ্যনত যাব ৰিমাৰ্কত যেটো সাবমিট এপ্লিকেশ্যন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আকৌ পুনৰ আপোনালোকৰ আৰম্ভণিৰ পৰা আপোনালোকৰ যিখন আছে ফৰ্মখন খোল খাই যাব ইয়াৰ পৰা আপোনালোকে মেজৰ মাইনৰটো সিলেক্ট হৈ থাকিব অলৰেডি আপোনালোকে প্ৰসিড নেক্সট কৰি গৈ ফাইনেল সাবমিট কৰি দিলে পুনৰ আপোনালোকে ডিসকাৰ্ড কৰা যিখন এপ্লিকেশ্যন সেই এপ্লিকেশ্যনখন পুনৰ ফাইনেল সাবমিট হৈ যাব এইখিনি আছিল আপোনালোকে বহুতে এইটোৰ ওপৰতে কমেন্ট কৰি আছিল হেবাবে মই ভিডিও এটা বনাই দিলো যেহেতু সকলোৰ কমেন্টৰ ৰিপ্লাই দিটো অসম্ভৱ যেহেতু বহুতখিনি কমেন্ট আহি গৈছে হেবাবে মই এইদৰে ভিডিও এটা বনাই দিলো আৰু যদি কাৰেকচন কৰিবলগীয়া আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক 3 তাৰিখে মই ভিডিও দিম কিদৰে আপোনালোকে ঘৰতে বহি মোবাইল বা ল্যাপটপৰ জৰিয়তে কাৰেকচন কৰিব পাৰিব সবিশেষ মই দেখুৱাই দিম পৰৱৰ্তী সময়ত যেতিয়া মেৰিট লিষ্ট আহিব সেই সমূহৰ ওপৰত ভিডিও বনাম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে যদি ইয়াৰ পাছতো যদি আপোনালোকৰ কিছুমান অসুবিধা আছে তেনেহলে কমেন্ট কৰি জনাওক এই ভিডিওত যিখিনি কমেন্ট আহে মই সেইখিনি কমেন্টৰ ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম ধন্যবাদ